নমস্কাৰ প্ৰাঞ্জল এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখি আছে প্ৰাঞ্জল এডুকেশ্যন অসমীয়াত সম্পূৰ্ণ। এতিয়াৰ পৰা আপোনালোকে এতিয়া ফ্ৰী এটা ক্লাছ পাব, য'ত হ'ব কি আমি ইংলিছত যিবিলাক টপিক লৈ আহিম সেইবিলাক আমি সম্পূৰ্ণ অসমীয়াত ভাঙনি কৰি দিম। ঠিক আছে, যদি প্ৰথমে চাই আছে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, চ' আমি ষ্টাৰ্ট কৰিম। কিছুমান কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব অসমীয়া। প্ৰথম কুৱেশ্যনটো আপোনালোকে দেখিবলৈ পাইছে, হুইচ ৰিভল অফ আছাম ইজ অলছ' ন'ন এজ দ্য জালিয়ানাৱালাবাগ মাছকাৰ অফ আছাম। জালিয়ানাৱালাবাগ, অসমৰ জালিয়ানাৱালাবাগ বুলি কোনখন কিবাহক জনা যায়, কোনটো সংঘাতক জনা যায়। ঠিক আছে, চ' ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অপশ্যন এ, বি, চি আৰু ডি। ইয়াৰে ভিতৰত পথাৰুঘাটৰ আপৰাইজিং, পথাৰুঘাটৰ ৰণ যোনটো আছিলে সেইটোক অসমৰ জালিয়ানাৱালাবাগ বুলি কোৱা হয়। জালিয়ানাৱালাবাগ যোনটো হৈছিলে 1919 চনত, সেই ঘটনাটো দৰে চিমিলাৰিটিজ আমাৰ পথাৰুঘাটৰ যোনটো ৰণ হৈছিলে সেইটো দেখিবলৈ পোৱা যায়। ঠিক আছে, গিভ দ্য কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ দ্য অকাৰেঞ্চ অফ দ্য ফ্ল'য়িং ৰিভল্ট। এতিয়া আমাক ক্ৰনলজিকেল যোনটো অৰ্ডাৰ আছে কাৰেক্ট সেইটো সজাব দিছে। ইয়াৰে ভিতৰত যদি আমি চাওঁ, পথাৰুঘাট ৰণ, ফুলগুৰি, ৰঙিয়া, লাচিমা, এইবিলাকৰ ভিতৰত ইয়াতে আমি দেখিবলৈ পাইছোঁ অপশ্যন ডি, যিটো মই অলৰেডি তাক দি দিছোঁ। ফুলগুৰি হৈছিলে, তাৰপিছত ৰঙিয়া হৈছিলে, পথাৰুঘাট হৈছিলে, তাৰপিছতহে লাচিমা হৈছিলে। ঠিক আছে, দ্য হোল অফ দ্য ধনহেৰি ভেলী ৱাজ ডিজাৰ্টেড ডিউৰিং দ্য পিৰিয়ড অফ প্ৰতাপসিংহ। হোৱাট ইজ দ্য প্ৰেজেণ্ট নেম অফ দ্যাট এৰিয়া হুইচ চুন টাৰ্ণ্ড ইনটু এ ডেনিছ ফৰেষ্ট। যোনটো আপোনাৰ ধনহেৰি ভেলী আছিল, ডিজাৰ্ট আছিলে ডিউৰিং দ্য পিৰিয়ড প্ৰতাপসিংহৰ সময়ছোৱাত, the name of the present name of that place area which soon turned into a Danish forest, যোনটো এখন বৰ্তমান অৰণ্যলৈ পৰিণত হৈ গৈছে। অপশ্যন নম্বৰ অপশ্যন এ। চাৰিটা অপশ্যনৰ ভিতৰত আমি অপশ্যন এ নম্বৰত আমি শুদ্ধ উত্তৰ পাইছোঁ। নেম দ্য ফাৰ্ষ্ট বেটেল ফট বিটুইন দ্য আহোম এণ্ড মোগল ডিউৰিং দ্য পিৰিয়ড অফ প্ৰতাপসিংহ। ইয়াতে এইটো আহিব পৰা নাই, ঠিক আছে, যিহেতু আমি জানো প্ৰতাপসিংহ হয় এইটো 1615 AD। ঠিক আছে, চ' ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট যিখন বেটেল হৈছিল আহোম আৰু মোগল প্ৰতাপসিংহৰ মাজত 1615 AD, সেইটো ক'ত হৈছিল আৰু কি বুলি কোৱা সেইখন ৰণক। ঠিক আছে, এতিয়া অপশ্যন আপোনালোকে দেখিবলৈ পাইছে বেটেল অফ বৰালি, বেটেল অফ ইটাখুলি, বেটেল অফ হাদিৰা, বেটেল অফ চিনহাট। আমি ইয়াতে সকলোৱে জানো শুদ্ধ অপশ্যনটো হ'ব এ, বেটেল অফ বৰালি। বেটেল অফ বৰালি যোনটো আছিলে সেইখনেই আছিলে 1615 প্ৰথমখন আহোম মোগলৰ ৰণ। হু ৱাজ দ্য মোগল জেনেৰেল ডিউৰিং দ্য ফাৰ্ষ্ট আহোম মোগল ৱাৰ ফট ইন 1615 AD। ঠিক আছে, আহোম মোগলৰ যেতিয়া প্ৰথম যুদ্ধ হৈছিলে 1615 চনত, সেই সময়ত কোন আছিলে মোগল জেনেৰেল। এতিয়া মোগল জেনেৰেলৰ কথা সুধিছে। ইয়াতে আমি দেখিবলৈ পাইছোঁ অপশ্যনত আছে আলায়াৰ খান আছে, হাকিম হুছেইন আছে, নিজাম শ্বাহ আছে, আবু বাক্কাৰ আছে। ইয়াৰে ভিতৰত শুদ্ধ অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন ডি, আবু বাক্কাৰ। আহোম আৰু মোগলৰ যিখন প্ৰথম যুদ্ধ হৈছিলে সেই সময়ত 1615 AD মোগল জেনেৰেল কোন আছিলে, আবু বাক্কাৰ। ঠিক আছে, নেম দ্য মাখৰি ৰুলাৰ হু ৱাজ কিল বাই দ্য দেৱাগুপ্ত অফ মালৱা। দেৱাগুপ্ত মালৱাৰ যিজন আছিলে তেখেতে কাক হত্যা কৰিছিলে, মাখুৰী ৰুলাৰ আছিলে সেইজন। ঠিক আছে, মাখুৰী ৰুলাৰ কোনজনক দেৱাগুপ্ত মালৱাই হত্যা কৰিছিলে সেইটো সুধিছে ইয়াতে। আমি অপশ্যন দেখিবলৈ পাইছোঁ প্ৰভাকা বৰ্মন আছে, গৌৰৱ বৰ্মন আছে, হৰ্ষবৰ্ধন আছে, ৰাজ্যবৰ্ধন আছে। ইয়াৰে ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। ঠিক আছে, গ্ৰহ বৰ্মনক কোনে হত্যা কৰিছিলে, দেৱগুপ্তাই, মালৱাৰ ৰজা দেৱগুপ্তাই হত্যা কৰিছিলে। হৰ্ষবৰ্ধনৰ কিংডম ইনক্লুডেড। হৰ্ষবৰ্ধনৰ কিংডম ক'ত ক'ত মানে সন্নিৱিষ্ট হৈ আছিলে এইটো সুধিছে ইয়াতে। অপশ্যনৰ ভিতৰত আমি দেখিবলৈ পালোঁ কনৌজ এণ্ড থানেশ্বৰ, যিহেতু আমি সকলোৱে জানো কনৌজ আৰু থানেশ্বৰ দুটাই হয়, সেয়েহে অপশ্যন চি বোথ হ'ব। হুইচ মোগল কিং ৱাজ ন'ন ফৰ দ্য ষ্টাৰ্টিং দ্য ফাৰ্ষ্ট চেঞ্চাছ অফ আছাম। অসমত লোকপিয়ল কৰা, ঠিক আছে, প্ৰথমজন চেঞ্চাছ কৰা। ঠিক আছে, সেইজন অসমৰ প্ৰথম কোন আছিলে, কোনজন ৰজা আছিলে। তো ইয়াতে এটা বস্তু ভুল হৈছে, একচুৱেলি এইটো মোগল কিং নহয়, তো আচলতে টাইপিং মিষ্টেক হৈছে, এইটো আহোম কিং হ'ব লাগিছিলে। ফাৰ্ষ্ট আহোম কিং যিজনে চেঞ্চাছ ষ্টাৰ্ট কৰিছিলে অসমত। ঠিক আছে,
তাত যদি আমি চাওঁ আমি সকলোৱে জানো বহুতবাৰ পঢ়িছোঁ এইটো কি হ'ব অপশ্যন এ চুহুংমুং। চুহুংমুং আছিলে অসমৰ সেইজন ৰজা যিজনে পোনপ্ৰথমে এই আহোমৰ ৰজা আছিলে, তেখেতে প্ৰথমে চেঞ্চাছ কৰিছিলে। এতিয়া এটা কথা কওঁ আপোনালোকক, যিহেতু আপোনালোকে সকলোৱে জানে চুহুংমুংজন এনেকুৱা এজন ৰজা আছিলে যিজনে পোনপ্ৰথমে হিন্দু নাম এটা লৈছিলে। সেই নামটো আপোনালোকে কোনে কোনে জানে কমেণ্ট কৰি জনাব। চুহুংমুঙে প্ৰথম হিন্দু নাম এটা লৈছিলে, সেই নামটো কি লৈছিলে তেওঁলোকে চুহুংমুঙে কি নামটো লৈছিলে নামটো আপোনালোকে কমেণ্ট কৰি জনাব। হোৱাট ইজ দ্য tutelary deity of the আহোম কল্ড? আহোমৰ যিজন ভগৱান যাক পূজা কৰে তেওঁলোকে এইটো কি বুলি কোৱা হয়? শিৱাক কয়, মাইনক কয়, হেতুকা কয়, চুলিন কয়, চমদেও কয়। এইটো আমি সকলোৱে ভালকৈ জানো। অপশ্যন চি চমদেও। চমদেও আহোমসকলৰ প্ৰসিদ্ধ দেৱতা। হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ দ্য আহোম কিংডম? আহোম ৰাজত্ব কালত শাসনকালত প্ৰথমজন বৰফুকন কোন আছিলে? ঠিক আছিলে, সেইজন আছিলে কাঙেন। ঠিক আছে, কাঞ্চন বৰফুকন বুলি জনা যায়। Where did the Sukapa establish his first kingdom in 1253? যদিও চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল, তেওঁৰ কিংডম প্ৰথম এষ্টাব্লিছ কৰিছিলে 1253 চনত। সেই কিংডমখন কি আছিলে? তো ইয়াৰে ভিতৰত আমি সকলোৱে জানো ইয়াতে অপশ্যন এইটো এ হ'ব দেই, চৰাইদেউ প্ৰথমতে তেওঁ কিংডমখন বনাইছিলে। হুজ আহোম ৰুলাৰ বিল্ড দ্য ৰুদ্ৰেশ্বৰ এণ্ড শুক্লেশ্বৰ দেৱালয়? কোনজন আহোম ৰজাই ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিলে? অপশ্যনৰ ভিতৰত দেখিবলৈ পাইছে ৰাজেশ্বৰ সিংহ, প্ৰতাপ সিংহ, পৰামৰ্ত সিংহ, শিৱসিংহ। ইয়াৰে ভিতৰত আমি যদি চাওঁ ৰাজেশ্বৰ সিংহটো শুদ্ধ। অপশ্যন এ শুদ্ধ হয়, যিজনে ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ টেম্পল বনাইছিলে। আৰু আপোনালোকে এতিয়া মোক জনাব যে শুক্লেশ্বৰ টেম্পল বা শুক্লেশ্বৰ দেৱালয় ক'ত অৱস্থিত বৰ্তমান সময়ত, কমেণ্ট কৰি জনাব। হুৱেৰ ৱাজ জয়মতী কিল্ড? জয়মতীক ক'ত হত্যা কৰা হৈছিলে? অপশ্যন জেৰেঙা পথাৰ, সৰু পথাৰ, বৰ পথাৰ, ৰং পথাৰ। ইয়াৰে ভিতৰত শুদ্ধ অপশ্যনটো হ'ব জেৰেঙা পথাৰ। আমি সকলোৱে জানো জেৰেঙা পথাৰত জয়মতীক হত্যা কৰা হৈছিলে। ইয়াৰে ভিতৰত যদি কোনোবাই কিবা বুজি পোৱা নাই মোক সুধিব দেই, গোটেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। হিষ্ট্ৰী অফ আছামৰ পৰা লৈ আহিছোঁ, যিহেতু APSC এক্সামো হয়তো নটিফিকেশ্যন আহিবই আৰু DME এক্সামো আহি আছে, আছাম পুলিচ যিকোনো এক্সামে নহওক কিয় অসমৰ প্ৰত্যেকটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এইখন বহুত ভাল এখন কিতাপৰ পৰা মই লৈ আহিছোঁ, য'ত কিছুমান ইম্পৰ্টেণ্ট টপিক মই বাছি লৈছোঁ। ঠিক আছে, চ' প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, ধন্যবাদ।